ছাৰ ষ্টাফৰ্ড ক্ৰিপছৰ নেতৃত্বত ক্ৰিপছ মিছন ভাৰতলৈ কেতিয়া আহিছিল অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ 1942 চনত মনত ৰাখিব ক্ৰিপছ মিছন 1942 চনত ভাৰতলৈ আহিছিল যি সময়ত ভাৰত ত্যাগ আন্দোলন চলি আছিল নেক্সট কোৱেশ্চনটিত আছে বৈকাল হ্ৰদ ক'ত অৱস্থিত অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ ৰাছিয়াত মনত ৰাখিব বৈকাল হ্ৰদ ৰাছিয়াত অৱস্থিত নেক্সট কোৱেশ্চনটিত আছে গৌতম বুদ্ধৰ মহাপৰিনিৰ্বাণৰ সময়ত তলৰ কোনজন মগধৰ ৰজা আছিল অৰ্থাৎ গৌতম বুদ্ধ যেতিয়া মৃত্যু হৈছিল সেই সময়ত মগধৰ ৰজা কোন আছিল অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ অজাতশত্ৰু মনত ৰাখিব গৌতম বুদ্ধৰ মহাপৰিনিৰ্বাণৰ সময়ত মগধৰ ৰজা আছিল অজাতশত্ৰু নেক্সট কোৱেশ্চনটিত আছে ৰাছিয়াৰ সংসদক কি নামেৰে জনা যায় ৰাছিয়াৰ সংসদক কি নামেৰে জনা যায় অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি ডুমা মনত ৰাখিব ৰাছিয়াৰ সংসদক ডুমা নামেৰে জনা যায় ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব আমেৰিকাৰ সংসদক কংগ্ৰেছ নামেৰে জনা যায় নেক্সট কোৱেশ্চনটিত আছে অসম আৰক্ষীৰ কিমানটা আইআৰ অৰ্থাৎ ইণ্ডিয়ান ৰিজাৰ্ভ বেটেলিয়ন আছে অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি 9টা মনত ৰাখিব অসম আৰক্ষীৰ 9টা আইআৰ অৰ্থাৎ ইণ্ডিয়ান ৰিজাৰ্ভ বেটেলিয়ন আছে নেক্সট কোৱেশ্চনটিত আছে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি উলুবাৰীত মনত ৰাখিব অসম আৰক্ষীৰ মুখ্য কাৰ্যালয় উলুবাৰীত অৱস্থিত নেক্সট কোৱেশ্চনটিত আছে অসম আৰক্ষীৰ কামাণ্ডো বেটেলিয়নৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত অসম আৰক্ষীৰ কামাণ্ডো বেটেলিয়নৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি মাণ্ডাকাটাত মনত ৰাখিব অসম আৰক্ষীৰ কামাণ্ডো বেটেলিয়নৰ মুখ্য কাৰ্যালয় মাণ্ডাকাটাত অৱস্থিত নেক্সট কোৱেশ্চনটিত আছে গুৱাহাটীৰ আৰক্ষী আয়ুক্তালয় কেতিয়া স্থাপন কৰা হৈছিল গুৱাহাটীৰ আৰক্ষী আয়ুক্তালয় কেতিয়া স্থাপন কৰা হৈছিল অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি 2015 চনত মনত ৰাখিব গুৱাহাটীৰ আৰক্ষী আয়ুক্তালয় 2015 চনত স্থাপন কৰা হৈছিল নেক্সট কোৱেশ্চনটিত আছে দক্ষিণ মেৰু কোনে আৱিষ্কাৰ কৰিছিল দক্ষিণ মেৰু কোনে আৱিষ্কাৰ কৰিছিল অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ আমাণ্ড সেন মনত ৰাখিব আমাণ্ড সেনে দক্ষিণ মেৰু আৱিষ্কাৰ কৰিছিল নেক্সট কোৱেশ্চনটিত আছে কোনটো খালে আটলান্টিক মহাসাগৰ প্ৰশান্ত মহাসাগৰৰ সৈতে সংযোগ কৰে কোনটো খালে আটলান্টিক মহাসাগৰক প্ৰশান্ত মহাসাগৰৰ সৈতে সংযোগ কৰে অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি পানামা খাল মনত ৰাখিব পানামা খালে আটলান্টিক মহাসাগৰক প্ৰশান্ত মহাসাগৰৰ সৈতে সংযোগ কৰে নেক্সট কোৱেশ্চনটিত আছে সিৰিয়াৰ ৰাজধানী কি অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি ডামাস্কাছ মনত ৰাখিব সিৰিয়াৰ ৰাজধানী হৈছে ডামাস্কাছ নেক্সট কোৱেশ্চনটিত আছে দ্বিতীয় চন্দ্ৰগুপ্ত জনপ্ৰিয়ভাৱে কি নামেৰে জনাজাত আছিল অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি বিক্ৰমাদিত্য মনত ৰাখিব দ্বিতীয় চন্দ্ৰগুপ্ত বিক্ৰমাদিত্য নামেৰে জনপ্ৰিয় আছিল নেক্সট কোৱেশ্চনটিত আছে গংগা আৰু হিন্দু নদী ব্যৱস্থাৰ মাজত জল বিভাজন হোৱা অঞ্চলটো হ'ল অৰ্থাৎ
গংগা আৰু সিন্ধু নদী ব্যৱস্থাৰ মাজত জলবিভাজন হোৱা অঞ্চলটো কি? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি আম্বালা। মনত ৰাখিব গংগা আৰু সিন্ধু নদী ব্যৱস্থাৰ মাজত জলবিভাজন হোৱা অঞ্চলটো হৈছে আম্বালা। নেক্সট কুৱেশ্যনটিত আছে কাঞ্চনজংঘা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? কাঞ্চনজংঘা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি ছিকিম। মনত ৰাখিব কাঞ্চনজংঘা ৰাষ্ট্ৰীয় উদ্যান ছিকিমত অৱস্থিত। নেক্সট কুৱেশ্যনটিত আছে ভাৰতীয় সংবিধানৰ কোনখন হৈছে পঞ্চায়তী ৰাজ ব্যৱস্থাৰ সৈতে জড়িত? ভাৰতৰ সংবিধানৰ কোনখন হৈছে পঞ্চায়তী ৰাজ ব্যৱস্থাৰ সৈতে জড়িত? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি 11তম সূচী। মনত ৰাখিব ভাৰতৰ সংবিধানৰ 11তম সূচীত পঞ্চায়তী ৰাজ ব্যৱস্থাৰ সৈতে জড়িত। ইয়াৰ লগতে আপোনালোকে পঞ্চায়তী ৰাজ ব্যৱস্থাৰ সৈতে জড়িত বিভিন্ন ধৰণৰ যিবিলাক প্ৰশ্ন আছে সেই প্ৰশ্নসমূহ আপোনালোকে ভালদৰে চাই থ'ব, কাৰণ কম্পাৰেটিভ এক্সামসমূহত প্ৰায়ে পঞ্চায়তী ৰাজ ব্যৱস্থাৰ ওপৰত প্ৰশ্ন থকা দেখিবলৈ পোৱা যায়। নেক্সট কুৱেশ্যনটিত আছে বন্দে মাতৰম ৰচনা কৰিছিল, অৰ্থাৎ বন্দে মাতৰম গীতটি কোনে ৰচনা কৰিছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ বংকিম চন্দ্ৰ চেটাৰ্জীয়ে। মনত ৰাখিব বন্দে মাতৰম এই গীতটি বংকিম চন্দ্ৰ চেটাৰ্জীয়ে ৰচনা কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে পানাজী কোন নদীৰ পাৰত অৱস্থিত? পানাজী কোন নদীৰ পাৰত অৱস্থিত? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ মাণ্ডৱী ৰিভাৰ, অৰ্থাৎ মাণ্ডৱী নদীৰ পাৰত। মনত ৰাখিব। নেক্সট কুৱেশ্যনটিত আছে কলিকতা কোন নদীৰ পাৰত অৱস্থিত? কলিকতা কোন নদীৰ পাৰত অৱস্থিত? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি হুগলী। মনত ৰাখিব হুগলী নদীৰ পাৰত কলিকতা অৱস্থিত। নেক্সট কুৱেশ্যনটিত আছে চাহ গৱেষণা প্ৰতিষ্ঠান দেশত স্থাপন কৰা হৈছে, অৰ্থাৎ চাহ গৱেষণা প্ৰতিষ্ঠান ক'ত স্থাপন কৰা হৈছে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি যোৰহাটত। মনত ৰাখিব চাহ গৱেষণা প্ৰতিষ্ঠান যোৰহাটত স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যনটিত আছে অসমৰ পুৱামক্কা দেশৰ হৈছে সমাধি, অৰ্থাৎ পুৱামক্কা কাৰ সমাধিস্থল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি পীৰ গিয়াছুদ্দিন আউলিয়া। পীৰ গিয়াছুদ্দিন আউলিয়া। মনত ৰাখিব হাজত যি পুৱামক্কা আছে এই পুৱামক্কা পীৰ গিয়াছুদ্দিন আউলিয়াৰ সমাধিস্থল। নেক্সট কুৱেশ্যনটিত আছে ডক্টৰ ভূপেন হাজৰিকাৰ পৰিচালিত প্ৰথমখন ছবি হ'ল, অৰ্থাৎ ডক্টৰ ভূপেন হাজৰিকাৰ পৰিচালনা কৰা প্ৰথমখন ছবি কি? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ এৰাবাটৰ সুৰ। মনত ৰাখিব ডক্টৰ ভূপেন হাজৰিকাৰ পৰিচালনা কৰা প্ৰথমখন ছবি হৈছে এৰাবাটৰ সুৰ। নেক্সট কুৱেশ্যনটিত আছে 1829 চনত সতী বিলুপ্ত কৰা গভৰ্ণৰ জেনেৰেল কোন? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি উইলিয়াম বেণ্টিং। মনত ৰাখিব সতী বিলুপ্ত কৰা গভৰ্ণৰ জেনেৰেল গৰাকী হৈছে উইলিয়াম বেণ্টিং। নেক্সট কুৱেশ্যনটিত আছে ভাৰতৰ ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় ক'ত? ভাৰতৰ ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় ক'ত? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ মুম্বাইত। মনত ৰাখিব বৰ্তমান ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় মুম্বাইত অৱস্থিত। কিন্তু মনত ৰাখিব পোনপ্ৰথমে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় কলিকতাত স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যনটিত আছে অযোধ্যা কোন নদীৰ পাৰত অৱস্থিত? অযোধ্যা কোন নদীৰ পাৰত অৱস্থিত? অপশ্যনৰ ভিতৰত
শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি সাৰায়ু ৰিভাৰ মনত ৰাখিব আয়োধ্যা সাৰায়ু নদীৰ পাৰত অৱস্থিত ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব আয়োধ্যা উত্তৰ প্ৰদেশত অৱস্থিত নেক্সট কোৱেশ্চনটি আছে মথুৰা কোন নদী পাৰত অৱস্থিত অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ সি যমুনা মনত ৰাখিব মথুৰা যমুনা নদীৰ পাৰত অৱস্থিত আৰু এই মথুৰা উত্তৰ প্ৰদেশত আছে মনত ৰাখিব নেক্সট কোৱেশ্চনটিত আছে অসম ক্ৰিকেট সংস্থাৰ নতুন সভাপতি কোন অসম ক্ৰিকেট সংস্থাৰ নতুন সভাপতি কোন অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ শ্ৰী তৰংগা গগৈ মনত ৰাখিব অসম ক্ৰিকেট সংস্থাৰ নতুন সভাপতি হৈছে তৰংগা গগৈ নেক্সট কোৱেশ্চনটিত আছে অঘৰী আত্মাৰ কাহিনী দেশ এখন উপন্যাস অৰ্থাৎ অঘৰী আত্মাৰ কাহিনী কাৰ উপন্যাস অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ সৈয়দ মহম্মদ মালিক মনত ৰাখিব সৈয়দ মহম্মদ মালিকৰ উপন্যাস হৈছে অঘৰী আত্মাৰ কাহিনী নেক্সট কোৱেশ্চনটিত আছে হাটপুৰা আৰু বিন্দাৰ মাজত কোনখন নদী বৈ যায় হাটপুৰা আৰু বিন্দাৰ মাজত কোনখন নদী বৈ যায় অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি নৰ্মদা ইয়াৰ লগতে আপোনালোকে যদিহে ইংলিছ গ্ৰামাৰ শিকিব বিচাৰে তেন্তে আসাম গুৰু ইউটিউব চেনেলটো ভিজিট কৰি ল'ব পাৰে আৰু এই চেনেলটোৰ লিংক মই ডিছক্ৰিপশ্যনত দি দিম আপোনালোকে ইচ্ছা কৰিলে বা যদি বিচাৰে তেন্তে ভিজিট কৰি ল'ব পাৰিব ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে আপোনালোকক জনাব বিচাৰিছোঁ যে আমাৰ চেনেলৰ তৰফৰ পৰা বিভিন্ন কম্পেৰিটিভ এক্সামৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন আনচাৰসমূহক লক্ষ্য কৰি লগতে অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন আনচাৰৰ সৈতে আপোনালোকৰ মাজলৈ 10,000তকৈও অধিক কুৱেশ্যন আনচাৰ থকা এখন ই-বুক প্ৰস্তুত কৰা হৈছে আৰু ই সম্পূৰ্ণ অসমীয়া মাধ্যমত অসম চৰকাৰৰ পৰা মুকলি কৰা 12,600টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ বাবে এই ই-বুকখন খুবেই প্ৰয়োজন হ'ব আৰু আমাৰ বিশ্বাস আছে যে এই ই-বুকখনৰ পৰা ভালেখিনি কুৱেশ্যন এনচাৰ আপোনালোকৰ কমন আহিব গতিকে যদি আপুনি এই ই-বুকখন ডাউনলোড কৰিব বিচাৰে তেন্তে ইয়াত এটা হোৱাটছএপ নাম্বাৰ দিয়া আছে তাত আপোনালোকে DM কৰিব আৰু এই ই-বুকখন অতি কম মূল্যত লাভ কৰিব ইয়াৰ লগতে আপোনালোকে এখন ইংৰাজী গ্ৰামাৰৰ বিনামূলীয়াকৈ ই-বুক লাভ কৰিব ধন্যবাদ আজিৰ ভিডিঅ'টিৰ প্ৰথমটো কুৱেশ্যন হৈছে অসমৰ প্ৰথমটো জাতীয় শিক্ষা অনুষ্ঠান কেতিয়া প্ৰতিষ্ঠা হৈছিল অসমৰ প্ৰথমটো জাতীয় শিক্ষা অনুষ্ঠান কেতিয়া প্ৰতিষ্ঠা হৈছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি 1922 চনৰ এপ্ৰিল মাহত মনত ৰাখিব অসমৰ প্ৰথমটো জাতীয় শিক্ষা অনুষ্ঠান 1922 চনৰ এপ্ৰিল মাহত প্ৰতিষ্ঠা কৰা হৈছিল নেক্সট কুৱেশ্যনটিত আছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথমগৰাকী সম্পাদক কোন আছিল অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথমগৰাকী সম্পাদক কোন আছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি নবীন চন্দ্ৰ বৰদলৈ মনত ৰাখিব অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথমগৰাকী সম্পাদক হৈছে নবীন চন্দ্ৰ বৰদলৈ নেক্সট কুৱেশ্যনটিত আছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথমগৰাকী সভাপতি কোন আছিল অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথমগৰাকী সভাপতি কোন আছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ কুলধৰ চলিহা মনত ৰাখিব অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথমগৰাকী সভাপতি হৈছে কুলধৰ চলিহা নেক্সট কুৱেশ্যনটিত আছে সদৌ অসম ৰায় সভাৰ প্ৰথমখন অধিৱেশন কোনে সভাপতিত্ব কৰিছিল সদৌ অসম ৰায় সভাৰ প্ৰথমখন অধিৱেশনৰ সভাপতিত্ব কোনে কৰিছিল
অফ ছেকেণ্ডৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি নবীন চন্দ্ৰ বৰদলৈয়ে মনত ৰাখিব সদৌ অসম ৰায়ত সভাৰ প্ৰথমখন অধিৱেশনৰ সভাপতিত্ব নবীন চন্দ্ৰ বৰদলৈয়ে কৰিছিল নেক্সট কোৱেশ্চনটিত আছে সদৌ অসম ৰায়ত সভাৰ দ্বিতীয়খন অধিৱেশন ক'ত বহিছিল অফ ছেকেণ্ডৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ দেৰগাঁৱত মনত ৰাখিব সদৌ অসম ৰায়ত সভাৰ দ্বিতীয়খন অধিৱেশন দেৰগাঁৱত বহিছিল নেক্সট কোৱেশ্চনটিত আছে সদৌ অসম ৰায়ত সভা কেতিয়া গঠিত হৈছিল সদৌ অসম ৰায়ত সভা কেতিয়া গঠিত হৈছিল অফ ছেকেণ্ডৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি 1933 চনত মনত ৰাখিব সদৌ অসম ৰায়ত সভা 1933 চনত গঠিত হৈছিল নেক্সট কোৱেশ্চনটিত আছে গুৱাহাটীত অনুষ্ঠিত অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশনত সভাপতিত্ব কোনে কৰিছিল গুৱাহাটীত অনুষ্ঠিত অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশনত সভাপতিত্ব কোনে কৰিছিল অফ ছেকেণ্ডৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি লক্ষীনাথ বেজবৰুৱাই মনত ৰাখিব গুৱাহাটীত অনুষ্ঠিত অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশনত সভাপতিত্ব লক্ষীনাথ বেজবৰুৱাই কৰিছিল নেক্সট কোৱেশ্চনটিত আছে অসম ছাত্ৰ সন্মিলনৰ মুখ্য পত্ৰখন কি আছিল অফ ছেকেণ্ডৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি স্বাধীন মনত ৰাখিব অসম ছাত্ৰ সন্মিলনৰ মুখ্য পত্ৰখন আছিল স্বাধীন নেক্সট কোৱেশ্চনটিত আছে অসম ছাত্ৰ সন্মিলন গঠন কেতিয়া হৈছিল অৰ্থাৎ কোন চনত অসম ছাত্ৰ সন্মিলন গঠন কৰা হৈছিল অফ ছেকেণ্ডৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি 1916 চনত মনত ৰাখিব 1916 চনত অসম ছাত্ৰ সন্মিলন গঠন কৰা হৈছিল নেক্সট কোৱেশ্চনটিত আছে কবিতা কোঁৱৰ বুলি কাক জনা যায় অফ ছেকেণ্ডৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ অম্বেশ্বৰ চেতিয়া ফুকন মনত ৰাখিব কবিতা কোঁৱৰ বুলি অম্বেশ্বৰ চেতিয়া ফুকনক জনা যায় নেক্সট কোৱেশ্চনটিত আছে অসমীয়া ভাষা উন্নতি সাধিনী সভা কেতিয়া গঠিত হৈছিল অফ ছেকেণ্ডৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ 1888 চনত মনত ৰাখিব অসমীয়া ভাষা উন্নতি সাধিনী সভা 1888 চনত গঠিত হৈছিল নেক্সট কোৱেশ্চনটিত আছে অসমীয়া লিটাৰেৰী ছ'চাইটি নামৰ সংগঠনটো কেতিয়া গঠিত হৈছিল অফ ছেকেণ্ডৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ কলিকতাত মনত ৰাখিব অসমীয়া লিটাৰেৰী ছ'চাইটি নামৰ সংগঠনটো কলিকতাত গঠিত কৰা হৈছিল নেক্সট কোৱেশ্চনটিত আছে তলৰ কোনজন জোনাকীৰ প্ৰথম সম্পাদক আছিল অফ ছেকেণ্ডৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি চন্দ্ৰকুমাৰ আগৰৱালা মনত ৰাখিব জোনাকীৰ প্ৰথম সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা কোৱেশ্চনটিত আছে আছাম এছ'চিয়েশ্যনৰ প্ৰথমখন অধিৱেশন 1905 চনত ক'ত অনুষ্ঠিত হৈছিল অফ ছেকেণ্ডৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি ডিব্ৰুগড়ত মনত ৰাখিব আছাম এছ'চিয়েশ্যনৰ প্ৰথমখন অধিৱেশন ডিব্ৰুগড়ত অনুষ্ঠিত হৈছিল নেক্সট কোৱেশ্চনটিত আছে অসমত কোনটো দিন গড় দিৱস হিচাপে পালন কৰা হয় অৰ্থাৎ কোন তাৰিখে গড় দিৱস পালন কৰা হয় অফ ছেকেণ্ডৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি 22 ছেপ্টেম্বৰ মনত ৰাখিব 22 ছেপ্টেম্বৰ তাৰিখে গড় দিৱস পালন কৰা হয় নেক্সট কোৱেশ্চনটিত আছে অসমৰ জাতীয় সংগীত কোনটো অফ ছেকেণ্ডৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ অমৰ
আপোনাৰ দেশ। কুৱেশ্যনটিত আছে অসমীয়া সাহিত্যত গীতি কবিতাৰ প্ৰকৃত প্ৰৱৰ্তক কোন? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি পদ্মনাথ গোহাঁই বৰুৱা। মনত ৰাখিব অসমীয়া সাহিত্যত গীতি কবিতাৰ প্ৰকৃত প্ৰৱৰ্তক হৈছে পদ্মনাথ গোহাঁই বৰুৱা। কুৱেশ্যনটিত আছে বিজুলী কাকতখন কোন চনত প্ৰকাশ পাইছিল? বিজুলী কাকতখন কোন চনত প্ৰকাশ পাইছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি 1990 চনত। মনত ৰাখিব বিজুলী কাকতখন 1990 চনত প্ৰকাশ পাইছিল। নেক্সট কুৱেশ্যনটিত আছে কিমান চনত ভাস্কৰ বৰ্মন প্ৰাগজ্যোতিষৰ ৰাজ্যৰ সিংহাসনত উঠে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ 1594 খ্ৰীষ্টাব্দত। নেক্সট কুৱেশ্যনটিত আছে প্ৰথম অসমীয়া লেখিকা কোন? প্ৰথম অসমীয়া লেখিকা কোন? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ পদ্মাৱতী দেৱফুকনানী। মনত ৰাখিব প্ৰথম অসমীয়া লেখিকা হৈছে পদ্মাৱতী দেৱফুকনানী। নেক্সট কুৱেশ্যনটিত আছে তলৰ সকলৰ ভিতৰত মহাভাষ্যৰ লেখক কোন? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি পতঞ্জলি। মনত ৰাখিব মহাভাষ্য গ্ৰন্থখনৰ লিখক হৈছে পতঞ্জলি। কুৱেশ্যনটিত আছে তলৰ সকলৰ ভিতৰত কামৰূপ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি বাসুদেৱ। মনত ৰাখিব কামৰূপ বংশৰ প্ৰতিষ্ঠাপক আছিল বাসুদেৱ। নেক্সট কুৱেশ্যনটিত আছে বিশ্ব স্বাস্থ্য সংস্থা কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? বিশ্ব স্বাস্থ্য সংস্থা কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ 1948 চনৰ 7 এপ্ৰিল তাৰিখে।